হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আৰু আজি বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আপোনালোকে বহুত দিন ধৰি মই কমেণ্টতো পাই আছিলোঁ আৰু মেইলতো মেছেজ পাইছিলোঁ যে যেতিয়া কাটৰটো আমি প্ৰকাশ কৰিছিলোঁ অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত তাৰপাছত মই কৈছিলোঁ যে PGTৰ কাৰণে এটা সুকীয়াকৈ ভিডিঅ' বনোৱা হ'ব PGTৰ পোষ্টবিলাকৰ কাৰণে, যে কাট অফ কিমান যাব পাৰে কেটাগৰী ৱাইজ। চ' সেইটো মই 4-5 দিন আগতে দিয়াৰ কথা আছিল যদিও কিছু কৰ্মব্যস্ততাৰ বাবে এইটো দিবলৈ অলপ পলম হৈছে। চ' আজি এই ভিডিঅ'টো আনিছোঁ। চ' আজি আমি পোলৰ জৰিয়তে আপোনালোকে যিসমূহ আমাক ৰেছপন্স দিছে পোলত আৰু কমেণ্টত আমি যিসমূহ আমি এনচাৰ পাইছোঁ, মই যোৱাটো ভিডিঅ'ত কমেণ্টত কৈছিলোঁ যে আপোনালোকে নিজৰ কাষ্ট কেটাগৰী আৰু মৰ্ণিং শ্বিফ্ট বা ইভিনিং শ্বিফ্টৰ যিটো এক্সাম হৈছিলে GT PGT, তাত কিমান নম্বৰ পাইছে সেইটো আপোনালোকে জনাব অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত। তাত ভালে সংখ্যক কমেণ্ট আহিছে, মানে বহুত কমেণ্ট আহিছে, আৰু সেই কমেণ্টৰ ওপৰত বেছ কৰি পেলাই আৰু পোলৰ ওপৰত বেছ কৰি পেলাই আমি মানে কাট অফটো নিৰ্ধাৰণ কৰিবলৈ আমাৰ কাৰণে অলপ মানে উজু হৈ পৰিছে। যদিও মই আকৌ কৈছোঁ যে এইটো এটা টেণ্টেটিভ বা এক্সপেক্টেড কাট অফে হ'ব, ঠিক আছে। তাৰ আগতে আপোনালোকৰ কিছুমান কুৱেৰি আছিলে, মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ, এইটো ভিডিঅ'টো মই সেই কুৱেৰিবিলাক 2 মিনিটত ডিছকাছ কৰি লৈছোঁ। যে আপোনালোকে বহুতে কৈ আছে যে যিটো আমি চেলেঞ্জ কৰিব পাৰিব, আপোনালোকে নিশ্চয় গম পাইছে 4 তাৰিখৰ পৰা আপোনালোকে চেলেঞ্জ কৰিব পাৰিব। কিবা এটা কুৱেশ্যন যদি আপোনালোকে মাৰি আহিছে, ধৰি লৈছোঁ মই 40 নম্বৰ কুৱেশ্যনটো আপোনালোকে B বুলি টিক কৰি আহিছিলে আৰু অফিচিয়েল এনচাৰ কি সেইটো C বুলি আহিছে, কিন্তু আপোনালোকে জানে যে সেইটো B হ'ব লাগে আপোনাৰ মতে, তেন্তে তাৰ বাবে আপোনালোকে কি কৰিব পাৰে, সেইটো চেলেঞ্জ কৰিব পাৰে। চেলেঞ্জ কৰাৰ কাৰণে পাৰ কুৱেশ্যন আপোনালোকে 500 ৰুপিজ পে' কৰিব লাগিব। আৰু যদি আপোনাৰ চেলেঞ্জটো যদি অথেণ্টিক হয়, আপোনাৰ চেলেঞ্জটো যদি শুদ্ধ হয়, তেন্তে সেই 500 ৰুপিজটো আপোনালোকে য'ৰ পৰা পে' কৰিব তাত ৰিফাণ্ড হৈ যাব, ঠিক আছে। আৰু যদি সেইটো যদি অফিচিয়েল এনচাৰ কি যদি ভুল হয়, আৰু আপোনালোকে জাষ্টিফিকেশ্যন দিব লাগিব বাৰু যে কিয় সেইটো কাৰেক্ট হয়, আৰু অফিচিয়েল এনচাৰ কিটো কিয় ভুল হয়, আপোনাৰটো কিয় কাৰেক্ট হয়, আপোনাৰটো কিয় কাৰেক্ট হয়, সেইটোৰ কাৰণে আপোনালোকে জাষ্টিফিকেশ্যন দিব লাগিব। যদি সেইটো আপোনাৰ জাষ্টিফিকেশ্যনটো শুদ্ধ বুলি প্ৰমাণিত হৈ যায়, তেন্তে গোটেই অল অসমৰ যোনে যোনে সেইটোৰ কাৰণে চেলেঞ্জ কৰিব, তেওঁলোকেই যে কেৱল যোনে যোনে সেইটোৰ বাবে চেলেঞ্জ কৰিব তেওঁলোকেই যে কেৱল সেইটো মাৰ্ক পাব সেইটো নহয়। যোনে চেলেঞ্জ নকৰিব, ধৰি লৈছোঁ 40 নম্বৰ কুৱেশ্যনটো সঁচাকৈ B হ'ব লাগিছিলে, মই ধৰিহে লৈছোঁ যে 40 নম্বৰ কুৱেশ্যনটো নহ'ব পাৰে, তাৰ বাবে কি হ'ব যে যোনে চেলেঞ্জ কৰিছে সেইটো পাবই, যদি সঁচাকৈ যদি সেইটো জাষ্টিফিকেশ্যন দিব পাৰে আৰু অথেণ্টিক হয়। যোনে যোনে চেলেঞ্জ নকৰিব, অল আছাম যিমান মানুহে মানে সেইটো B বুলি টিক কৰিছিলে গোটেইকেইজনেই মাৰ্ক পাব। অনলি যে চেলেঞ্জ কৰিলেই মাৰ্ক পাব, চেলেঞ্জ কৰা সকলৰ বাবে প্ৰযোজ্য হ'ব তেনেকুৱা নহয়। মই সেইটো কথা আগতো কৈছিলোঁ, কিন্তু বহুতে সেইটো কথা আকৌ সুধি আছিলে, মই সেইটো আপোনালোকক আজি আকৌ ক্লিয়াৰ কৰি দিছোঁ। আৰু এনেকুৱা কোনোবা এটা কুৱেশ্যনৰ চেলেঞ্জ আছে নেকি আপোনালোকে কমেণ্টত জনাব আজি, যে বহুত কুৱেশ্যনত তেনেকুৱা থাকিব পাৰে ন, ডাউট থাকিব পাৰে। বিশেষকৈ মই ক'ব বিচাৰিম যে পেডাগজি কুৱেশ্যনবিলাকক ডাউট থাকিব পাৰে, যে পেডাগজিৰ কুৱেশ্যনবিলাক লাগে কি যে 4টাই শুদ্ধ তেনেকুৱা লাগে। চ' আপোনালোকৰ কাৰোবাৰ যদি পেডাগজিৰ কুৱেশ্যন যদি বা কোনোবা বেলেগ ছাবজেক্টৰ কুৱেশ্যন যদি কিবা যদি চেলেঞ্জ আছে আপোনালোকে জনাব পাৰে, আপোনালোকে কমেণ্ট বক্সত ডিছকাছ কৰিব পাৰে, ঠিক আছে, নিজৰ মাজতে ডিছকাছ কৰিব পাৰে। চ' এতিয়া পলম নকৰি আমি আজি মেইন টপিকটোলৈ আহোঁ, যে কিমান যাব পাৰে কাট অফ। তো কাট অফ কিমান যাব পাৰে সেইটো বিচাৰিবলৈ যাওঁতে প্ৰথমতে আমি কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ, তাৰ লগতে আমি পোল এটা দিছিলোঁ। আজিৰ পৰা 5 দিন আগত পোলটো দিয়া হৈছিলে, আৰু PGTত পোলৰ যিটো ৰেছপন্স আছে, PGTত ভাগ লোৱা মানুহৰ সংখ্যা প্ৰায় 1000 বুলি আপোনালোকে ক'ব পাৰে। 1000তকৈ 77জন কম আছিলে, 923 ভোট আছিলে, ঠিক আছে। চ' এইটো মই আকৌ কৈছোঁ যে ইমান এটা বেছি নাম্বাৰ নহয়, যদিও 923 প্ৰায় 1K বুলি আপোনালোকে ধৰিব পাৰে। 1000 মানুহে ধৰি লৈছোঁ মই ইয়াত ভোট কৰিছে, সেই 1000 মানুহক ভোট কৰিছে বুলি ধৰিলোঁ। আমিতো সকলো মানুহকে গৈ পেলাইতো সুধিব নোৱাৰোঁ বা সকলো মানুহৰতো মতামত ল'ব নোৱাৰোঁ। গতিকে সেইটো কি হয় যে এইটো আমি এটা চেম্পল হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ এক্সাম ইমান বেছি মানুহে দিয়া নাই, দুইটা মিলাই পেলাই এক্সাম কিমান মানুহে দিছে 55,000 60,000 তেনেকুৱা ওচৰি GT আৰু PGT মিলাই পেলাইহে, অকল PGTৰো নহয়। চ' সেইটো হিচাপত 1000 এটা চেম্পল হিচাপে আমি মানিব পাৰোঁ, ইমান সৰু নাম্বাৰো নহয়। চ' কি হৈছিলে যে মই যেতিয়া কৈছিলোঁ যে আছাম টেট PGT অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত, ঠিক আছে, অফিচিয়েল এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত আপোনাৰ প্ৰাপ্ত নম্বৰ কিমান। চ' বহুত ৰেছপন্স আহিছে তাত, আৰু আটাইতকৈ ডাঙৰ দুটা টাৱাৰ আপোনালোকে দেখিব পাৰে যে মই 45 to 65 ৰাখিছোঁ, তাতকৈ বিল' আৰু মই দিয়া নাই, বিল' 45 মই দিয়া নাই, কাৰণ বিল' 45টো অলপ মানে কুৱেশ্যন পেপাৰ যদিও হাৰ্ড আহিছে, পেডাগজি কুৱেশ্যন যদিও অলপ হাৰ্ড আহিছে, মেথছৰ কুৱেশ্যন পটককৈ 15 মাৰ্ক এড কৰা হৈছে, বা আপোনালোকে ক'ব পাৰে যে নিগেটিভ মাৰ্কিং, গোটেইখিনি মিলাই পেলাইও কিন্তু বিল' 45টো কাট অফ যাব পাৰে বুলি মই নাভাবোঁ। চ' 45ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, 45 to 65, 65 to 85, 85 to 105 আৰু 105 প্লাছ, এই 4টা মই দিছিলোঁ, আৰু তাত ভালেখিনি ৰেছপন্স আহিছে। আৰু 45 to 65 আপোনালোকে চাব পাৰে 41%, আৰু 65 to 85 কিমান আছে
47%। এই দুটা যদি আমি যদি কি কৰোঁ, এই দুটা যদি আমি যদি চাম আপ কৰোঁ, আমি যদি এই দুটা যদি প্লাছ কৰি দিওঁ তেন্তে কিমান হ'ব 88%। চ' এটা কথা আপোনালোকে লক্ষ্য কৰক, মই কি ক'ব বিচাৰিছোঁ যে 45ৰ পৰা 85 ৰেঞ্জৰ ভিতৰত, ঠিক আছে, আপোনালোকে কথাটো ভালদৰে লক্ষ্য কৰিব। মই এই দুটা একেলগে কৈ আছোঁ হা। এতিয়া এই দুটা যে ডাঙৰ টাৱাৰ আছে, একচুৱেলি কি হয়, এই দুটা ডাঙৰ টাৱাৰ যে আছে 45 to 65 আৰু 65 to 85, য'ত নেকি দুটা ডাঙৰ টাৱাৰ থাকে, চাৰিটা টাৱাৰৰ ভিতৰত য'ত নেকি দুটা ডাঙৰ টাৱাৰ থাকে, সেই মানে বাৰ গ্ৰাফটো মতেই জেনেৰেলৰ কাট অফহে যায়, বাকী কাষ্টকেইটা মই বাদেই দিছোঁ। জেনেৰেলি এনেকুৱাই হয়। চ' ইয়াত আপোনালোকে চাব পাৰে, মই যদি ইয়াত কওঁ যে 45 to 85, ডাইৰেক্ট যদি মই কৈ দিওঁ 45 to 85, তেন্তে 88% মানুহে ইয়াত ভোট কৰিছে। তাৰ মানে কি? তাৰ মানে হৈছে যে 88% মানুহে কৈ আছে যে 85 বা তাতকৈ কম পাব। বেছিভাগ মানুহ 85তকৈ কমেই পাব ইয়াত। 85লৈকে মই ৰেঞ্জটো ধৰিছিলোঁ, সেইকাৰণে মই 85 বিল' বুলি ক'ব লাগিব, বা 85 ধৰিব লাগিব, 85 নাম্বাৰটো। তাতকৈ কমেই পাব 88% মানুহে। আৰু মাত্ৰ 12% মানুহে কি কৈ আছে যে 85 প্লাছ পাব। মই 100+ কথা এতিয়ালৈকে কোৱাই নাই, মাত্ৰ 12% মানুহ, 7 + 5 কৰিলে মাত্ৰ 12% মানুহে কৈ আছে। আৰু তাতো আপোনালোকে গম পায় যে পলত কিন্তু কি হয়, অলপ মানে লাষ্টত যিটো বাৰ গ্ৰাফ থাকে, ইয়াত মই 105 ৰাখিছোঁ, তাত বহুতে মানে ফেক পলত অংশগ্ৰহণ কৰাও দেখা যায়, যাতে যিখিনি ৰিয়েল পাৰ্টিচিপেণ্ট আছে তেওঁলোকে তাৰ ফলত কি হয়, ডিপ্ৰেশ্যনত ভোগা দেখা যায়। চ' এইখিনি চাই পেলাই আপোনালোকে নিজে অনুমান কৰক যে কাট অফটো কিমান যাব পাৰে। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ যে জিটিৰ যিটো কাট অফ আছে, বহুতে কৈ আছে PGTটো হাৰ্ড পাইছে, বহুতে কৈ আছে জিটিটো হাৰ্ড পাইছে, চবৰে মতামত বেলেগ বেলেগ। কিন্তু মানে মই মানুহৰ ৰেছপন্সৰ ওপৰত ভিত্তি কৰি পেলাই বেছি কেণ্ডিডেটে কৈ আছে যে জিটিৰ পেপাৰটো কিন্তু মানে জিটিৰ পেপাৰটো PGT পেপাৰতকৈ কিন্তু হাৰ্ড আহিছিলে, ঠিক আছে। চ' PGTৰ কাট অফটো কিন্তু জিটিৰ কাট অফতকৈ ইমান বেছি নাযায়, কিন্তু আপোনালোকে ক'ব পাৰে যে +5 এটা আপোনালোকে কৰিব লাগিব। জিটিৰ যিখিনি কাট অফ আছিলে, ধৰি লওক জিটিৰ যদি জেনেৰেলৰ কাট অফ মই দিছিলোঁ, এক্সপেক্টেড কাট অফে আছিলে বাৰু, জেনেৰেলৰ কাট অফ যদি মই দিছিলোঁ 62 to 67 কিবা এটা দিছিলোঁ, চ' PGTটো কি হ'ব 67 to 72 তেনেকুৱামান হ'ব, ঠিক আছে। চ' PGTৰ কাট অফটো জিটিতকৈ অলপ হ'লেও হাই যাব পাৰে। এতিয়া পোষ্ট ৱাইজ PGTৰ পোষ্ট ৱাইজ যদি কাট অফ, PGTৰ পোষ্ট মানে আপোনালোকে ক'ব পাৰে যে PGTৰ ছাবজেক্টটো বহুত বেছি আছিলে ন, পলিটিকেল চায়েন্স, ইকনমিক, সকলোখিনিৰ আমি মানে কাট অফটো তেনেকৈ দিব নোৱাৰিম। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব, এতিয়া PGTৰ পলিটিকেল চায়েন্সৰ, ইকনমিক্সৰ বা যিমান ছাবজেক্ট আছে সেই গোটেইখিনিৰ কাট অফটো যদি আমি যদি দিওঁ, সেই কাট অফবোৰৰ মাজতো আমি আকৌ কি কৰিব লাগিব, কাষ্ট হিচাপে আমি কাট অফখিনি দিব লাগিব। চ' বহুত এটা জটিল ভিডিঅ' হৈ যাব, আৰু আমি ইমান এটা প্ৰপাৰ চ'ৰ্চো পোৱা নাই। সঁচা কথা ক'ব গ'লে আমি ইমান এটা প্ৰপাৰ চ'ৰ্চো পোৱা নাই। চ' আনতাজি এটা এক্সপেক্টেড কাট অফ বনাই পেলাইতো লাভ নাইকিয়া। সেইকাৰণে যে আপোনালোকে এইটো মানে এটা অনুমান কৰি চলিব পাৰে যে ক'ত কিমান যাব পাৰে কাট অফ, কিন্তু সকলো পোষ্ট ৱাইজ PGTৰ ক্ষেত্ৰত বিশেষকৈ মই ক'ব বিচাৰোঁ যে PGTৰ ক্ষেত্ৰত কিন্তু সেই কাট অফটো মানে নিৰ্ধাৰণ কৰাটো অলপ জটিল পোষ্ট ৱাইজ, ঠিক আছে। চ' এতিয়া আহোঁ যে কাট অফটো কিমান যাব পাৰে। আৰু এটা কথা ক'ব বিচাৰোঁ যে প্ৰায় মই ক'ব বিচাৰিম যে 95% বা তাতকৈও বেছি মানুহে কমেণ্ট ছেকশ্যনত ভালদৰে কমেণ্ট কৰাই দেখা যায়, কিন্তু দুই এটা অলপ বিৰক্তিকৰ কমেণ্ট পাওঁ। সেইকাৰণে মই আকৌ ক'ব বিচাৰিছোঁ, এইটো এটা এক্সপেক্টেড কাট অফ, আৰু সেই এক্সপেক্টেড কাট অফটো আমি নিজৰ মনৰ পৰা দিয়া নাই, সেইটো পোল বা আপোনালোকৰ কমেণ্ট বা বেলেগ ৰেছপন্সৰ ওপৰত ভিত্তি কৰি পেলাই দিয়া হৈছে। চ' এইটো এটা এক্সপেক্টেড কাট অফে। এতিয়া যদি মই ক'ব যাওঁ যে জেনেৰেলৰ, চ' জেনেৰেলটো আমাৰ চেনেলৰ মতে বা মোৰ মতে এক্সপেক্টেড কাট অফটো কিমান যাব লাগে PGTৰ বাবে, সেইটো আপোনালোকে 67 to 72। আৰু এই আমি যিখিনি কাট অফ দিছোঁ সেইটো ৰেঞ্জতকৈ যদি আপোনালোকে যদি 5, 6 বা 7 মাৰ্ক এটা যদি কম পাইছে, তেতিয়াও আপোনালোকে আশা ৰাখিব পাৰে। কিন্তু এইটো এটা ছেফ জোন বুলি মই ভাবোঁ, কোৱাইট ছেফ জোন বুলি মই ভাবোঁ। OBC তেনেকৈ 64ৰ পৰা 69 আপোনালোকে মানি চলিব পাৰে। SC OBCৰ বেছি এটা ডিফাৰেঞ্চ নাথাকিব, সেইটো 3 কমি যাব যেন লাগিছে এইবাৰ PGTৰ ক্ষেত্ৰত। জেনেৰেল OBC আৰু SC 61 to 67 বুলি থাকিব পাৰে। তাৰ পাছত যদি আমি এতিয়া ক'ব যাওঁ ST প্লেন আৰু ST হিলছৰ কথাটো, তেওঁলোকৰ কিন্তু 50 ৰেঞ্জত থাকিব মাৰ্কটো। যদি আমি ক'ব যাওঁ এতিয়া, যদি আমি ST প্লেনছৰ কথা ক'ব যাওঁ, তেন্তে আমাৰ SCৰ মাৰ্কটো কিমান আছিলে, 61 to 67 আছিলে, যিটো আমাৰ এক্সপেক্টেড কাট অফ আছিলে। ST প্লেনৰ ক্ষেত্ৰত আপোনালোকে চাব 59 to 63 ৰেঞ্জৰ মাজত থাকিব। ৰেঞ্জটো অলপ সৰু কৰি দিছোঁ মই ST প্লেনছৰ ক্ষেত্ৰত। আৰু ST হিলছৰটো কি হ'ব পাৰে, ST হিলছৰ যিটো কাট অফ আছে সেইটো আপোনালোকে বহুত কমিব, সকলোতকৈ কম সেইটোতে থাকে। সেইটো আপোনালোকে 52ৰ পৰা 58 মানৰ মাজত থাকিব লাগে ST হিলছৰ কাট অফটো, ঠিক আছে। সেইটো আছিলে আমাৰ এক্সপেক্টেড কাট অফ। চ' কাট অফখিনি কেনেকুৱা লাগিছে আপোনালোকে জনাব।
আৰু প্ৰতিটো এক্সামৰ বাবে কি হয় যে আপোনালোকে অলপ ৰিজাৰ্ভেশ্যনৰ কথা বহুতে কৈছিলে প্ৰতিটো এক্সামতে ওমেন্সৰ কাৰণে কি হয় যে 33% ৰিজাৰ্ভেশ্যন থাকে ঠিক আছে 33% কি হয় ৰিজাৰ্ভেশ্যন থাকে ওমেন্সৰ কাৰণে সেইটো সকলো কম্পিটিটিভ এক্সামৰ কাৰণে সেইটো প্ৰযোজ্য ঠিক আছে সকলো কম্পিটিটিভ এক্সামৰ কাৰণে সেইটো প্ৰযোজ্য সো যদি কিবা এটা এক্সামত যদি 100টা যদি পোষ্ট আছে তাৰ পৰা 33টা পোষ্ট অলৰেডি ৰিজাৰ্ভ হৈ আছে ওমেন্সৰ কাৰণে ঠিক আছে অলৰেডি ৰিজাৰ্ভ হৈ আছে সেইটো তেওঁলোকৰ বাবে বেলেগে ৰিজাৰ্ভ কৰা তাৰ পাছততো বেলেগ পোষ্টবোৰততো অংশীদাৰ আছে সো এতিয়া আপোনালোকে ধৰি লওক যে মই টোটেল পোষ্ট মই যদি পিজিটিৰ ক্ষেত্ৰত 20,000 বুলি ধৰি লৈছোঁ মই 20,000 সৰি হা 20,000 মই 20,000 নহয় মই ধৰি লৈছোঁ এটা ৰাউণ্ড ফিগাৰ মই পোষ্টটো মই 10,000 বুলি যদি ধৰি লওঁ বা 1,000 বুলি যদি ধৰি লওঁ তেন্তে 333টা হৈ যাব ঠিক আছে 333টা পোষ্ট কি হ'ব ওমেন্সৰ কাৰণে ৰিজাৰ্ভ থাকিব বাকী কিমান থাকিল 667টা পোষ্ট মানে এইটো জেনেৰেল হ'ব সেইটো ওমেন্সো পাৰিব সেইটো মেন্সো পাৰিব কিন্তু তেওঁলোকৰ বাবে 333টা পোষ্ট কি হ'ব ৰিজাৰ্ভ থাকিব আশা কৰি ভিডিঅ'টো আপোনালোকে ভালদৰে বুজি পাইছে আৰু এক্সপেক্টেড কাট অফটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু যেটো আপোনাৰ চ্যালেঞ্জ ৰিলেটেড যেটো আপোনালোকৰ কুৱেৰি আছিলে যে চ্যালেঞ্জ কৰিলে চ্যালেঞ্জ কৰা সকলে মাৰ্ক পাব নে সকলে মাৰ্ক পাব হেতু মই আপোনালোকৰ ওচৰত আনিব যত্ন কৰিছোঁ হেতু এনসাৰটো সো ওভাৰঅল ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে চেনেলটো যদি আপোনালোকে যদি প্ৰথমবাৰ আহিছে পোনপ্ৰথমেতো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো সহাৰি জনাব বুলি আমি আশা ৰাখিলোঁ ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে থ্যাংক ইউ সো মাচ